हेलो फ्रेंड्स, वेलकम टू सेवा गणित। मैं आसादुज्जामान। आजिर भिडिओटी हब लगा आछे खुबই गुरुत्वपूर्ण, कारण आजिर भिडिओ दशम श्रेणीर एटा नतुन चैप्टार आरम्भ करिम। आजिर भिडिओटुत दुटा खेलर लगते सन्निविष्ट करा हब दशम श्रेणीर एटा रहाल चैप्टार त्रिगोनोमेट्री, जाक आमी अहोमियात त्रिकोनोमेट्री बुली कওঁ। मानुहे कय गणितत बोले रह नाई, किन्तु रह उलियाब पारिले गणितर पर रह उलाब पारि। আজি जितु चैप्टार आरम्भ करिम এই चैप्टारटु एटा रहाल चैप्टार, खुबই इंटारेस्टिंग, खुबই ভাল चैप्टार। स्क्रीनत देखुवार दरे आगर भिडिओत एटा प्रश्न दिसिलु। प्रथम चित्रटुत आछे 6 4 8 20, तार पिछरटुत आछे 7 9 8, तार पिছত प्रश्नবোধক চিন। प्रश्नবোধক চিনৰ ঠাইত এটা সংখ্যা হ'ব, সংখ্যাটো কিমান হ'ব তোমালোকে উলিয়াব লাগে। ইয়াৰ উত্তৰটো কেনেকৈ ওলাব লাগিব চাই লোৱা। চিনত দেখিব পাৰিছা 6 + 4 + 8 = 16 হৈছে। তাৰ পিছত 16 ৰ লগত 2 যোগ কৰিলে 20 হৈছে। ঠিক তেনেকৈ পিছৰ চিত্ৰটো 7 + 9 + 8 = হ'ব 24। এতিয়া 24 ৰ লগত 2 প্লাস কৰিলে হ'ব 26। গতিকে সঠিক উত্তৰটো হ'ব 26। তে বহুত ছাত্ৰ ছাত্ৰীয়ে সঠিক উত্তৰ দিব পাৰিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে সঠিক উত্তৰ দিব পাৰিছে তেওঁলোকৰ কমেন্টত মই হাৰ্ট দিছো, তেওঁলোকৰ কমেন্টত গৈ হাৰ্টটো চাব পাৰা। এওঁলোকলৈ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো। তে সময় অতিবাহিত নকৰি জানিবলৈ, বুজিবলৈ, শিকিবলৈ আৰু পৰীক্ষাত ভাল নম্বৰ পাবলৈ ভিডিঅ'টো আৰম্ভ কৰো। স্ক্ৰীনত দেখিব পাৰিছা এটা তাজমহলৰ ছবি। তাজমহলৰ চূড়াটোৰ উচ্চতা কিমান হ'ব এইটো জুখিবলৈ হলে আমি তাজমহলৰ ভিতৰত নুহুমুৱাকৈয়ে আমি বাহিৰৰ পৰাই তাজমহলৰ উচ্চতাটো আমি জুখিব পাৰিম। ঠিক তেনেকৈ পৰ্বতটো দেখা পাইছা, পৰ্বতটো আমি দূৰৰ পৰাই কেনেকৈ জুখিব পাৰিম, পৰ্বতৰ উচ্চতাটো কেনেকৈ জুখিব পাৰিম। তোমালোকে এইটো কথা নিশ্চিত যে পৰ্বতৰ উচ্চতা এটা আমি ফিটাৰে আমি জুখিব নোৱাৰো। গতিকে পৰ্বতৰ উচ্চতাটো আমি কেনেকৈ জুখিম তাৰ কাৰণে যেটো পদ্ধতি বা তোমালোকে স্ক্ৰীনত দেখিব পাৰিছা গ্ৰহ নক্ষত্ৰবিলাক আছে। গ্ৰহ নক্ষত্ৰবিলাক এটা আনটোৰ পৰা বহুত দূৰত থাকে। এইবিলাক আমি ফিটাৰে জুখিব নোৱাৰো। গতিকে এইবিলাক আমি এটা পদ্ধতিৰে জুখিব পাৰিম। যেটো পদ্ধতিৰে এই জোখবিলাক জুখিব পাৰো তাৰ নামেই হৈছে ত্ৰিগোনোমেট্ৰি। ত্ৰিকোণমিতিৰ সূত্ৰবিলাক ছাত্ৰ ছাত্ৰীয়ে দেখিলে ভয় কৰে, কিন্তু আসলতে ত্ৰিকোণমিতি বস্তুটো বুজি পোৱাৰ বস্তু। এইটো ভালদৰে বুজি পালে আৰু সূত্ৰবিলাক আয়ত্ত কৰিব পাৰিলে তেনেই সহজ বস্তু, এইটো বহুত ৰহাল বস্তু। গতিকে আজি আৰম্ভ কৰো। ত্ৰিকোণমিতিৰ সূত্ৰবিলাক খাটাবলৈ হলে প্ৰথমতে আমি এটা চিত্ৰ বুজি ল'ব লাগিব যে এটা সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজটোৰ নাম দিলো ABC। এটোৰ একটা কোণ 90 ডিগ্ৰী আছে। 90 ডিগ্ৰীৰ সন্মুখত যিডাল বাহু থাকে তাক কোৱা হয় অতিভুজ, আৰু ইংৰাজীত কয় হাইপোটেনাস। আৰু এটা বাহু থাকে ভূমি আৰু এটা বাহু থাকে লম্ব। যেটো অতিভুজ, অতিভুজটোক বাদ দি বাকি দুটা বাহু, বাকি দুটাৰ পৰা যিকোনো এটা লম্ব হ'ব পাৰে আৰু যিকোনো এটা ভূমি হ'ব পাৰে। কেতিয়াবা এইটো ভূমি হ'ব পাৰে বা লম্ব হ'ব পাৰে, কেতিয়াবা এইটো ভূমি হ'ব পাৰে বা লম্ব হ'ব পাৰে। এতিয়া যিকোনো এটা ত্ৰিভুজ ললে, ধৰি লৈছো এইটো এটা ত্ৰিভুজ লৈছো ABC। এই ত্ৰিভুজৰ তিনিটা বাহু আছে, AB BC CA, তিনিটা বাহু আছে। এই তিনিটা বাহুৰ পৰা যিকোনো দুটা বাহু ললে, AB আৰু BC ললে আমি দুটা অনুপাত পাম, AB/BC আৰু BC/AB। দুটা অনুপাত পাইছো। ঠিক তেনেকে বেলেগ দুটা বাহু ললে, BC আৰু CA ললে BC/CA আৰু CA/BC, এই দুটা অনুপাত পাইছো। ঠিক তেনেকে এই দুটা বাহু ললে AB/CA বা CA/AB। গোটেইকেইটা অনুপাত বেলেগ বেলেগ হৈছে।
মুঠতে আমি 6টা অনুপাত পাইছো ইয়াত আমি 6টা অনুপাত পাইছো এতিয়া এই 6টা অনুপাতৰ 6টা নাম আছে 6টা অনুপাতৰ 6টা নাম আছে এই নামবিলাক মুখস্থ ৰাখিব লাগিব তে 6টা অনুপাতৰ 6টা নাম কেনেকুৱা নাম প্ৰথমটো হৈছে sin তাৰ পিছৰটো হৈছে cos তাৰ পিছৰটো কয় tan তাৰ পিছৰটো কয় cot তাৰ পিছৰটো কয় sec তাৰ পিছৰটো কয় cosec sin cos tan cot sec cosec মোৰ লগত দুবাৰমান কোৱা যে sin cos tan cot sec cosec sin cos tan cot sec cosec sin cos tan cot sec cosec এনেদৰে মুখস্থ ৰাখিব লাগিব তাৰ পিছত ইয়াত এটা কোণ দিব লাগিব থিতা 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 sin থিতা cos থিতা tan থিতা cot থিতা sec থিতা cosec থিতা থিতাটো হৈছে এনেকুৱা বস্তু যেটো নেকি কোণৰ মাপ বুজায় ডিগ্ৰী বুজায় ধৰি লৈছো এটা কোণ c কোণ এই c কোণটো জুখিলে কিবা এটা ডিগ্ৰী হ'ব 30 ডিগ্ৰী 60 ডিগ্ৰী 45 ডিগ্ৰী এনেকুৱা কিবা এটা ডিগ্ৰী হ'ব এই থিতাটোৱে সেই ডিগ্ৰী মাপটোক বুজাইছে ধৰি লৈছো থিতা সমান সমান 30 ডিগ্ৰী বা 45 ডিগ্ৰী বা 60 ডিগ্ৰী এনেকুৱা কিবা কিবি ডিগ্ৰী হ'ব পাৰে তাকে আমি থিতা বুলি ধৰি লৈছো ডিগ্ৰীৰ মাপটো যিমান হয় তাক আমি থিতা বুলি ধৰি লৈছো এতিয়া কথা হ'ল থিতা য'ত থাকে তাৰ লগত যি দুটা বাহু থাকে সেই বাহু দুটাৰ পৰা এটা হয় অতিভুজ আৰু এটা হয় ভূমি এটা হয় অতিভুজ আৰু এটা হয় ভূমি যিডাল 90 ডিগ্ৰীৰ সন্মুখত থাকে হেতু সদায় অতিভুজ হয় এস হয় আৰু বাকিটো হয় ভূমি আৰু সেই থিতাৰ পৰা মানে সেই কোণটোৰ পৰা যিটো বাহু আটাইতকৈ দূৰত থাকে হেতু হয় লম্ব লম্ব তে থিতাৰ লগত সদায় বি আৰু এস থাকে আৰু পি সদায় থিতাৰ পৰা দূৰত থাকে 90 ডিগ্ৰীৰ সন্মুখত যেটো থাকে হেতু হ'ব সদায় এস আৰু পি সদায় থিতাৰ পৰা দূৰত থাকিব এই কথাখিনি মনত ৰাখিব লাগিব তাৰ পিছত এইখিনিটো শিকা হৈছে sin cos tan cot sec cosec এতিয়া sin থিতাটোক আমি লিখিব পাৰো p by s cos থিতাটোক লিখিব পাৰো b by s tan থিতাটোক লিখিব পাৰো p by b p by s b by s p by b p by s b by s p by b p by s b by s p by b তাৰ পিছত tan অনুপাতটো হৈছে cotৰ উলটা cos অনুপাতটো হৈছে secৰ উলটা sin অনুপাতটো হৈছে cosecৰ উলটা এতিয়া sin হৈছে কাৰ উলটা cosecৰ উলটা cos কাৰ উলটা secৰ উলটা tan cotৰ উলটা ঠিক তেনেকৈ cot tanৰ উলটা sec cosৰ উলটা cosec sinৰ উলটা tan থিতা হৈছে p by b তে cot থিতা হ'ব tan থিতাৰ উলটা মানে b by p ঠিক তেনেকৈ sec থিতা হ'ব cos থিতাৰ উলটা cos থিতা আছিল b by s তে sec থিতা হ'ব s by b ঠিক তেনেকৈ cosec থিতা হৈছে sin থিতাৰ উলটা sin থিতা হৈছে p by s cosec থিতা হ'ব s by p গতিকে আমি এই তিনটা মনত ৰাখিলেই বাকি কেইটা এনেই ওলাব পাৰি তাৰ পিছত আকৌ এফালে ইকুৱেল দি ললো sin থিতা হৈছে cosecৰ উলটা তো sin থিতাক আমি লিখিব পাৰিম 1 by cosec থিতা cos থিতা হৈছে secৰ উলটা cos থিতাক আমি লিখিব পাৰিম 1 by sec থিতা tan থিতা হৈছে cot থিতাৰ উলটা tan থিতাক লিখিব পাৰিম 1 by cot থিতা cot থিতা হৈছে tan থিতাৰ উলটা তো এটো লিখিব পাৰিম 1 by tan থিতা ঠিক তেনেকৈ sec থিতা cosৰ উলটা sec থিতাক লিখিব পাৰিম 1 by cos থিতা cosec থিতা হৈছে sin থিতাৰ উলটা এটো লিখিব পাৰিম 1 by
sin থিতা ঠিক তেনেকে tan থিতাক আমি এনেকেও লিখিব পাৰিম sin থিতা বাই cos থিতা আৰু যেহেতু cot থিতা tan থিতাৰ উল্টা গতিকে cot থিতাৰ সিধা সিধা আমি লিখিব পাৰিম এটো cos থিতা বাই sin থিতা এই দুটা কেনেকৈ হৈছে কেতিয়াবা প্ৰমাণটো দেখুৱাই দিম তে এই কথাখিনি ভালদৰে মুখস্থ ৰাখিলে আয়ত্ত কৰিব পাৰিলে আমি অংকবিলাক সহজতে কৰিব পাৰিম আশা কৰো ছাত্ৰ-ছাত্ৰীয়ে বুজি পাইছে স্টাৰ চিন দি পেলাই নোট এটা লিখি লোৱা যে থিতাৰ লগত সদায় বি আৰু এস থাকে থিতাৰ লগত সদায় বি আৰু এস থাকে আৰু এস কত থাকে সদায় 90 ডিগ্ৰীৰ সন্মুখত থাকে জিডাল বাহু ত্ৰিভুজটোত জিডাল বাহু আটাইতকৈ দীঘল হেতু হৈছে এস আৰু এটা কথা আকৌ এবাৰ কৈ দিছো ত্ৰিকোণমিতিৰ সূত্ৰবিলাক খটাবলৈ হলে সদায় সমকোণী ত্ৰিভুজৰ প্ৰয়োজন হ'ব সমকোণী ত্ৰিভুজ নাথাকিলে আমি ত্ৰিকোণমিতিৰ সূত্ৰ খটাব নোৱাৰিম আৰু এটা ষ্টাৰ চিন দি লিখি লৈছো যে পি সদায় থিতাৰ পৰা দূৰত থাকে পি সদায় থিতাৰ পৰা দূৰত থাকে পি সদায় থিতাৰ পৰা দূৰত থাকে এটো আছিল আমাৰ পি এটো আছিল থিতা পি সদায় থিতাৰ পৰা দূৰত থাকে আৰু থিতাৰ লগত বি আৰু এস থাকে যদি থিতাটো ইয়াত থাকে তেতিয়াহলে এটো হ'ব পি এটো হ'ব বি আৰু এস ঠিকই থাকিব এস লৰচৰ নকৰে আৰু এটা সূত্ৰ আছে পাইথাগোৰাছৰ সূত্ৰ পাইথাগোৰাছৰ সূত্ৰ এটো তোমালোকে আগতে পাইছা বহুত যে অতিভুজ স্কয়াৰ সমান সমান লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইয়াক এস স্কয়াৰ ইকুৱেল পি স্কয়াৰ প্লাস বি স্কয়াৰ বুলি ক'ব পাৰি তে এই বস্তুখিনি মনত ৰাখিলে আমি ত্ৰিকোণমিতিৰ অংকবিলাক সহজতে সমাধান কৰিব পাৰিম এই বস্তুখিনি তোমালোকৰ খাতাত চিত্ৰ সহ নোট ডাউন কৰি লোৱা আজি মাত্ৰ এটা অংক কৰিম এই ভিডিওৰ যোগেদি মাত্ৰ এটা অংক কৰিম 8.1 ৰ 1 নম্বৰ অংকটো কৰিম প্ৰশ্নটো বুজি লোৱা 1 নম্বৰ ত্ৰিভুজ ABC ৰ বি কোণ সমকোণ এটা ত্ৰিভুজ লব লাগিব ABC ইয়াৰ বি কোণটো সমকোণ হ'ব লাগিব আৰু AB ইকুৱেল 24 cm BC ইকুৱেল 7 cm হলে তেন্তে তলত দিয়াবিলাক উলিওৱা 1 নম্বৰ sin A cos A 2 নম্বৰ sin C cos A টো উলাব লাগে চিত্ৰটো আমাৰ ইয়াত দিয়া হোৱা নাই যেহেতু ইয়াত ত্ৰিভুজ দিয়া আছে এটা ABC ত্ৰিভুজ দিয়া আছে গতিকে আমি ABC ত্ৰিভুজটো আঁকি লব লাগিব তে অংকটো কেনেকৈ কৰিব লাগিব চোৱা প্ৰথমতে এটা সমকোণী ত্ৰিভুজ আঁকি ললো ABC সমকোণী ত্ৰিভুজ আঁকি ললো ইয়াৰ প্ৰশ্নত কৈ দিছে প্ৰশ্নটোৰ ফালে চোৱা প্ৰশ্নত কৈ দিছে বি কোণ সমকোণ তে কোণটো 90 ডিগ্ৰী এটুক দিলো এ এটুক দিলো বি এটুক দিলো সি টু সি কোণ দিয়া আছে AB ইকুৱেল 24 cm আৰু BC ইকুৱেল 7 cm দিয়া আছে AB equal 24 cm BC equal 7 cm ত্রিভুজটোৰ দুটা বাহু দিয়া আছে এটা বাহু দিয়া হোৱা নাই তে যেটো বাহু দিয়া হোৱা নাই প্ৰথমতে সেই বাহুটো ওলাই লব লাগে গুটেইবিলাক অংকতেই যেটো বাহু দিয়া নাথাকে কেতিয়াবা এটা বাহু দিয়া নাথাকে কেতিয়াবা দুটা বাহু দিয়া নাথাকে যিবিলাক বাহু দিয়া নাথাকে সেই বাহুবিলাক প্ৰথমতে ওলাই লব লাগে তাৰ মানে মই কব কৈছো ত্ৰিভুজটোৰ তিনিটা বাহুৰ মাপটো প্ৰথমতে জানি লব লাগে তে এই 3 নম্বৰ বাহুটো মানে অতিভুজটো ইয়াত নাই অতিভুজটো আমি ওলাই লম আমি জানো যে
AC square equal P square plus B square. ইয়াত H হ'ব AC, AC square equal P হৈছে ধৰি ললো এটো P, 24 square plus B হৈছে ধৰি ললো 7 square. এটো AC square equal 24 square হ'ব 576 plus 7 square হ'ব 49. AC square equal 576 plus 49 625 হৈছে. AC equal হ'ব 625 ৰ বৰ্গমূল 25 সেন্টিমিটাৰ. তে বাহুটো পাই গলো আমি 25 সেন্টিমিটাৰ. 25 সেন্টিমিটাৰ পাই গলো. এতিয়া ওলাব লাগে sin a cos a. তে আমি sin a cos a ওলাম. এতেকে 1 নম্বৰ sin a equal ইয়াত লিখি ললো cos a. sin a লিখি ললো, cos a লিখি ললো. sin a অনুপাত আছিলে, sin a অনুপাতটো আছিলে p by s আৰু cos অনুপাত আছিলে b by s. sin অনুপাতটো লিখিলো আমি p by s, cos অনুপাতটো লিখিলো b by s. এতিয়া সাইনৰ লগত ইয়াত থিতা আছিলে, কসৰ লগত ইয়াত থিতা আছিলে. থিতাৰ সলনি এই অংকটোত আছে এ. তে এটো কি আমি থিতা বুলি ধৰিব লাগিব. তে এইটো ইয়াত আছে পি, ইয়াত আছে এস. তে চিত্ৰটোলৈ মন কৰা, চিত্ৰটোত ইয়াত আছে এ. তে এৰ লগত থাকিব এতিয়া বি আৰু এস. এৰ লগত থাকিব বি আৰু এস. এর লগত যি দুটা বাহু আছে, এটা হব এস, এটা হব বি. 90 ডিগ্রির সম্মুখত যেটো থাকে এটো সদায় এস থাকে, এটো কোনো লৰচৰ নহয়. এটো এস হলে এটো হব বি আৰু এটো হব পি. এতিয়া এই পি টোৱে বুজাব বিসি বাহুক আৰু এই এস টোৱে বুজাব এসি বাহুক. ইয়াত আমি লিখিব পাৰিম P হৈছে BC আৰু S হৈছে AC. BC ৰ মাপ আছে 7, AC ৰ মাপ আছে 25. ঠিক তেনেকে cos এর কথা গলে B by S. তে ইয়ে হৈছে থিতা, ইয়াতে এটো হৈছে ইয়ে, এর লগত এটো থিতা. তে থিতা হলে এটো হবো এস আর এটো হবো বি. তে বি হইছে এ বি, এস হইছে এসি. বির ঠাইত আমি লিখিম এ বি, এস এর ঠাইত লিখিম এসি. এ বি দিয়া আছিল 24, এসি দিয়া আছে, এসি আমি পাইছো অঙ্ক কৰি 25. তে cos এর মান হবো 24 by 25, sin এর মান হবো 7 by 25. তাৰপিছত 2 নম্বৰ sin c ওলাব লাগে আৰু cos c ওলাব লাগে. sin অনুপাতটো আছিলে p by s, cos অনুপাতটো আছিলে b by s. sin অনুপাতটো আছিলে p by s, cos অনুপাতটো আছিলে b by s. সুবিধাৰ কাৰণে মই চিত্ৰটো ইয়াত আঁকি ললো. sin c p by s. এতিয়া c হৈছে ইয়াত, এটোৱে থিতা বুজাব. থিতাৰ লগত b আৰু s থাকে, এটো হৈছে s, তে এটো হ'ব b. গতিকে p ৰ ঠাইত আমি লিখিব পাৰিম p সদায় থিতাৰ পৰা দূৰত থাকে, থিতাৰ ঠাইত c আছে, গতিকে এটো হৈছে c. c ৰ পৰা দূৰত যেটো বাহু আছে এটো হ'ব p. গতিকে p ৰ ঠাইত আমি লিখিব পাৰিম ab আৰু s ৰ ঠাইত AC. AB by AC. AB ৰ মান আছে 24, AC ৰ মান আছে 25. ঠিক তেনেকে cos থিতা হৈছে, cosৰ মান হৈছে b by s, cos অনুপাতটো হৈছে b by s. এতিয়া ইয়াত থিতাৰ ঠাইত c আছে,
চিৰ লগত বি আৰু এছ থাকে, এইটো চি আছে, চিৰ লগত যি দুটা বাহু আছে এই দুটা বাহু বুজাব বি আৰু এছ, এইটো এছ হ'ব, বি হ'ব বি চি। ইয়াত বিৰ ঠাইত আমি লিখিব পাৰিম বি চি, এছৰ ঠাইত লিখিব পাৰিম এছ চি। এইটো এছ লিখিছোঁ ঠিকেই, ইয়াত পি আৰু ইয়াত বি কিয় লিখা নাই, কাৰণ ইয়াত পি আৰু বি দুটা হাল সলনি হৈছে, দুটা অংকত 1 আৰু 2ত পি আৰু বি হাল সলনি হৈছে, সেইকাৰণে ইয়াত পি বা বি আমি লিখা নাই। এতিয়া বি চিৰ ঠাইত আমি লিখি দিম 7, এচিৰ ঠাইত লিখিম 25। cos c হৈছে 7/25, sin c হৈছে 24/25। এই অংকটো পৰীক্ষাত 2 মাৰ্কৰ কাৰণে আহিব পাৰে। আশা কৰোঁ ছাত্ৰ ছাত্ৰীয়ে অংকটো ভালদৰে বুজি পাইছে। যদি বুজি পোৱা নাই সূত্ৰটো আকৌ ভালদৰে শিকি ল'বা, আয়ত্ত কৰি ল'বা। সূত্ৰ সদায় লিখি লিখি মুখস্থ কৰিব লাগে। সূত্ৰবিলাক ভালদৰে আয়ত্ত কৰিব পাৰিলে অংকটো নিশ্চয় বুজি পাবা। সময় অতিবাহিত নকৰি আজিৰ খেলটোলৈ আগবাঢ়ো। তোমালোকে স্ক্ৰীনত এটা চিত্ৰ দেখিব পাৰিছা। এই চিত্ৰটোত কিছুমান ঘৰ আছে, এই ঘৰ বিলাকৰ মাজত কিছুমান সংখ্যা আছে আৰু তলৰ ফালে মাজৰ ঘৰটোত এটা প্ৰশ্নবোধক চিন আছে। এই প্ৰশ্নবোধক চিনৰ ঠাইত এটা সংখ্যা হ'ব, সংখ্যাটো কিমান হ'ব এইটো তোমালোকে ওলাব লাগে। নিজৰ নাম আৰু বিদ্যালয়ৰ নাম সহ উত্তৰটো কমেণ্ট যোগে জনাই দিবা। ধন্যবাদ।